হেল্ল' ষ্টুডেণ্টছ, আছে এটা ভাল খবৰ আৰু ভাল খবৰটো হৈছে যে জুবিন গাৰ্গৰ যি জীৱনী বা আত্মজীৱনী সেইটো আমাৰ MIL পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব। ইয়াতে দেখিছা তোমালোকে নিউজটো, ইয়াতে লিখিছে অসম বিদ্যালয় শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। MILৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনী। উক্ত বিষয় সন্দৰ্ভত পৰিকল্পনা আৰম্ভ বিদ্যালয় শিক্ষা পৰিষদৰ। এই মন্তব্য অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু অধ্যক্ষৰ নাম হৈছে ৰমেশ জৈন। তো কি কৰা হ'ব, MIL ছাবজেক্ট অৰ্থাৎ আছামিজতে হওক বা যিবিলাক হিন্দী হওক বা বেলেগ বেলেগ যি আছে আৰু বড়ো হওক বা বেলেগ বেলেগ যি ভাষা আছে MIL ছাবজেক্টবিলাকৰ, সেই MIL ছাবজেক্টবিলাকৰ কি হ'ব তাতে অন্তৰ্ভুক্ত কৰা হ'ব। মানে জুবিন গাৰ্গৰ যি জীৱনী আছে সেইবিলাকত তাত কি কৰা হ'ব, এটা এটা চেপ্টাৰ তাত অন্তৰ্ভুক্ত কৰা হ'ব। তো ইয়াতে এটা কনফিউজন আছে যে কোনটো ক্লাছত আৰম্ভ মানে দিয়া হ'ব, সেইটো কিন্তু ইয়াতে মেনশ্যন কৰা নাই। তেওঁলোকে জাষ্ট পৰিকল্পনা ষ্টাৰ্ট কৰিছে, অতি সোনকালে হ'ব। হয়তো ক্লাছ 10তো হ'ব পাৰে বা ক্লাছ 12তো হ'ব পাৰে, কিন্তু সেইটো নিশ্চিতভাৱে হ'ব। আৰু হয়তো যিহেতু এতিয়াৰ পৰা পৰিকল্পনা ষ্টাৰ্ট হৈছে, হয়তো অহা বছৰলৈ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত বা 12ত থাকিব, মেক্সিমাম চান্স আছে আমাৰ 10 আৰু 12ত থকাটো, কাৰণ গুৰুত্বপূৰ্ণ চেপ্টাৰবিলাক তাতে থাকে যিহেতু। গতিকে তো অহা বছৰলৈ আমি এইটো এক্সপেক্ট কৰিব পাৰোঁ যে অহা বছৰৰ পৰা এইটো হ'ব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আজি ভিডিঅ'টো শেষ কৰি কি পোৱা যায় কেলা।